দোস্ত, আজি মই আছোঁ গাঁৱত। ভাবিলোঁ আজি গাঁৱৰ পৰিৱেশটো লৈ এটা ব্লগ বনাওঁ। ব্লগটো যদি আপোনালোকে চাই ভাল পায়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। এতিয়া আমাৰ জাজি পানীয়ে গোটেইখন বুঢ়াই পেলাইছে। ইফালে আমি এতিয়া গৈ আছোঁ আলিলে। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। এই আমাৰ গাঁৱৰ চিনেৰী। এইটো আমাৰ বৌবৌৰ ঘৰ, এইটো আমাৰ ঘৰ। বলকচোন আমি যাওঁ। আচলতে আলিলে ইমানটো দূৰ, সেইকাৰণে খোজকাঢ়ি গৈছোঁ। ই আলিত মহ নিছে, দেখিছে ন? এয়া আমি আহি আলি পাইছোঁহি আৰু দেখিছে গৰু ইয়াত বান্ধিবলগীয়া হৈছে। এতিয়া আমি ওপৰলৈ উঠোঁ। আমি আচলতে আমাৰ গাঁওখন জাজি নদীৰ কাষতে, সেইকাৰণে বানপানী হয় ইয়াত। এয়া দেখিছে পানী, জাজি নদী ইপাৰটো চাওক। এয়া ইমানটো এটা পানী। এয়া দেখিছে ট্ৰেন্সফৰ্মাৰ বুৰিবলৈ প্ৰায় 1 মিটাৰমান আছে, আৰু 1 মিটাৰমান হ'লে হয়তো ৰাতিলৈ কাৰেণ্ট নাইকিয়া হৈ যাবও পাৰে। এয়া আচলতে জাজি ব্ৰহ্মপুত্ৰ পানী বাঢ়িছে কাৰণে এইফালেও পানীটো প্ৰভাৱ পৰিছে। আৰু আপোনালোকক এইফালে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া দেখিছে, এয়া জাজিৰ এক ব্যাকুল পানী। এয়া আমি আগলৈ গৈ থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াতকৈ ইফালে বেছি ভয়াৱহ হৈ আছে পানীটো, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া দেখিছে এইফালে কোনো পাৰ আৰু নদীৰ কোনো চিনেই নাইকিয়া হৈছে। সিজন এজন আমাৰ গাঁৱৰে মানুহ, তেখেতে বৰষুণতো তিতি তিতি মহ চোৱাই থাকিবলগীয়া হৈছে। এইফালে আচলতে আমাৰ গৰু ম'হ থকা মানুহবোৰৰ বাৰিষা কালত এটা ব্যাকুল পৰিস্থিতিৰ সৃষ্টি হয়। সেয়া দেখিছে এইফালে আৰু ভয়াৱহ, এইবোৰ বাঁহ গছ। সেয়া নদী আৰু কোনো পাৰৰ কোনো বিভাজনেই নাই আৰু। এয়া জুম কৰি দেখুৱাইছোঁ আপোনালোকক। ব'লকচোন যাওঁ আৰু অলপ আগলৈ গৈ থাকোঁ। সেয়া আহি প্ৰায় ওচৰে পাইছেহি। এই জোখৰ জেগাটো পূৰা আপোনাৰ এনেকুৱাই পানী মানে ইয়াত কোনো নদী আৰু পাৰৰ কোনো চিনেই দেখিব নোৱাৰি। এখন ব্ৰহ্মপুত্ৰৰ দৰে নৈ হৈ উঠিছে এখন। আমি গৈ আছোঁ। ইয়াত দেখিছে এইখন এখন দলং, এইফালৰ পৰা ইফালে পাৰ হ'বলৈ এখন দলং। এইখন দলঙো বাঁহৰ দলং। এতিয়াও বৰষুণ দি আছে। বৰষুণৰ বাবে ৰাস্তা পুৰা বেয়া হৈ উঠিছে। এয়া চাওক, এয়া নদী আৰু পানীৰ কোনো বিভাজনে নাই। এইবোৰ মানুহে তাত খেতি কৰিছিলে, কিন্তু খেতিবোৰ মৰি যাবও পাৰে অধিক পানী হৈ থাকিলে। এইখন দলংখন, এইখন এয়া আপোনালোকে দেখিছে এক ব্যাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি চাই ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।